হেল্ল' গাইজ, কি খবৰ? মই সকলোৰে ভাল। আজি স্পেচিয়েল কিবা এটা বনাইছোঁ। কিবা এটা মানে চিকেন বনাইছোঁ আৰু বেলেগ একো নাই। মানে ভিডিঅ' এটা কৰোঁ বুলি কৰিলোঁ, কাৰণ কি ওচৰত কোনো কথা পাতি থাকিবলৈ কোনো নাই, আমনিও লাগিছে। চ' হেৰি কি বুলি কয়, বহুতে মানে চিকেনটো কি কয়, প্ৰথমতে বিলাহী চিলাহী দিয়াই মছলাটো বনাই লওঁ, তাৰপিছত চিকেনটো দিয়ে। কিন্তু সেনেকৈ মই নবনাওঁ। ইয়াতে প্ৰথমতে তেলটো দি লওঁ, তেল গৰম হৈ যোৱাৰ পিছত ডাইৰেক্ট চিকেন ইয়াত দি দিওঁ। তাৰপিছত ইয়াৰ পৰা চিকেনৰ পৰা মানে কিছুমান পানী ওলায়, সেইবিলাক পানীবিলাক যোৱাৰ পিছতে ইয়াৰ পিছৰ কাৰোবাৰীটো পিছত কৰি কৈছোঁ। ইয়াত খালি অলপমান নিমখ দিলোঁ, তেল দিলোঁ, বাছ এয়া। এই পিছৰ পৰ্যায়টো সেইখনকৈ চাই থাকক। আমাৰ মছলা চান পাপৰি বক্সত অলপমান নিমখ দি দিওঁ, অকণমান দিছিলোঁ, কম হ'ল কিন্তু নিমখটো দিলে মানে অকণমান সোনকালে সিজে চব। তাৰপিছত এইবিলাক দিম আৰু এতিয়া মাংসটো মানে পানীখিনি গুচি গ'ল ন, মানে মাংসৰ পৰা ওলোৱা। তাৰপিছত আমি পিঁয়াজ দি দিলোঁ, তাৰপিছত বিলাহীটো এনেকৈ আৰু ডাইৰেক্ট কাটি লৈছোঁ আৰু বিলাহীটোৰ পৰা অলপ পানী ওলাব, তেতিয়ালৈকে মানে মাংসটো তলত যাতে লাগি নাথাকে বিলাহী গুলি বনাই থকাৰ মাজতে কাম এটা কৰি দিলোঁ। মই কাপোৰ ধুইছিলোঁ, চব তিয়াই দিলোঁ। মানে আচলতে মই আৰু চাফা ন, সেইটো কাৰণে মই বস্তুবোৰ চাফাকৈ ইউজ কৰোঁ। চাৰ্ফ দি ধুনীয়াকৈ ধুই দিলোঁ, এতিয়া শুকাব দিছোঁ। চব মছলাবিলাক এনেকৈ দি দিলোঁ, যিবিলাক আমাৰ ওচৰত আছিলে। আৰু সেই আৰু তাৰপিছত এনেকৈ বনাই থাকিব লাগে। আৰু এতিয়া পঢ়িবলৈ হৈ গ'লে আৰু খুব বেছি আধা ঘণ্টাৰ পিছত, আধা ঘণ্টা নালাগে, 20 মিনিটৰ পিছত হৈ যাব। কেনেকুৱা হৈছে গাইজ কালাৰটো, পাইছোঁনে? যিজনী কালাৰ বিয়া হৈ আহিব তাই মানিব লাগিব। মানে অকণমান এতিয়া পানী দি দিলোঁ ইয়াতে, এইখনেদি মানে প্লেটখনতে অলপমান পানী দি দিলোঁ, তল লাগি লাগি ধৰিছিলে। এইটো হৈছে ফাইনেল লুক। অকণমান জলকীয়া নাপালোঁ, সেইটো কাৰণে জলকীয়া গুড়িকৈ দি দিলোঁ লাষ্টত, আকৌ পাহৰি গৈছিলোঁ। কেনেকুৱা হৈছে ক'ব, পাৰিছোঁ ন?